জুবিন গাৰ্গলৈ অকাল শ্ৰদ্ধাঞ্জলি। মৰিগাঁও জিলাৰ আমনিখালীত নৰাখেৰেৰে নিৰ্মাণ কৰা হৈছে ৮০ ফুট দৈৰ্ঘ্যৰ বিশালকায় য়ট। ভোগালীৰ আনন্দৰ মাজতে এইবাৰ মৰিগাঁও জিলাৰ ধৰমটোলৰ আমনিখালীত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী প্ৰস্তুতি। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এখন বিশালকায় য়ট। সদৃশ ভেলাঘৰ। প্ৰায় ৮০ ফুট দৈৰ্ঘ্য আৰু ৪০ ফুট উচ্চতাৰ এই বিশেষ ভেলাঘৰটোৱে এতিয়া অঞ্চলটোক ব্যাপক চৰ্চা লাভ কৰিছে। জুবিনক হেৰুৱাইতো আমি অসমীয়া গোটেই নিশ্চয় আমি কান্দি আছোঁ। গতিকে সেই দুখ বেদনাবিলাক আমাৰ অন্তৰৰ পৰা এতিয়াও যোৱাই নাই। কাৰণ এইবাৰ মানে কি জুবিনবিহীন ভোগালী বিহু। জুবিনবিহীন ভোগালী বিহুৰ উৰুকা নিশাত যাতে আমি তেখেতক এবাৰ স্মৰণ কৰিব পাৰোঁ, শ্ৰদ্ধাঞ্জলি দিব পাৰোঁ। সেইটো কাৰণে এইবাৰ তেখেতৰ যি মৃত্যু হৈছিলে সেই মৃত্যুৰ দিনাৰ পৰা মই বহুত মৰ্মান্বিত হৈছোঁ। গতিকে মই ভেলাঘৰৰ মাধ্যমেৰে তেখেতক এটা শ্ৰদ্ধা জনাব বিচাৰিছোঁ, শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছোঁ। এখন য়ট দেখুওৱা হৈছে তেখেতৰ 19 ছেপ্টেম্বৰত যি দুৰ্ঘটনাপতি হৈছিলে, আমাৰ মাজৰ পৰা তেখেত হেৰাই গ'ল। সুপৰিকল্পিত হয়তো হত্যাকাণ্ড নাইবা অনাকাংক্ষিক কিছু দুৰ্ঘটনা হ'ব পাৰে। সেইটো ন্যায়ালয়ে ন্যায় ব্যৱস্থা কৰিছে, চৰকাৰে সেইটো ন্যায় দিব, আমাৰ বিশ্বাস আছে। কথা হ'ল তেখেতক আমি হেৰুৱাই বহুত ভাগি পৰিছোঁ। গতিকে তেখেতৰ কাৰণে মই আজি ভেলাঘৰ বনাইছোঁ। ভেলাঘৰটো সাধাৰণ ভেলাঘৰ নহয়, এটা শিল্পকলাহে, পৰম্পৰা ভেলাঘৰ নহয়। ইয়াত এটা বিশেষ ৰূপ দিব বিচাৰিছোঁ। য়টৰ ওপৰত কেৱল এখন গীটাৰ এটা টুপি থাকিব আৰু তেখেতে ভাল পোৱা দুটা বস্তু দিব থাকিব, কাউৰী আৰু বগলী। আৰু বহুত জীৱ তেখেতৰ ওচৰলৈ আহিছিলে মৃত অৱস্থাত। সেইখিনি মোৰ গোটেইখিনি বনোৱা সম্ভৱ নহয়। গতিকে এটা হ'ল উদাসীন গাগ, বগলীটোৰ নাম উদাসীন আৰু কাউৰীটি হ'ল কাকু গাগ। ইয়াত উপস্থাপন কৰিব ওলাইছোঁ এই দুটা জীৱ। গতিকে ইয়াতে হয়তো বহুত ভুল হৈ যাব পাৰে। গতিকে ভুল হ'লে বা কিবা যদি অলপ কিবা হয়, তাৰ কাৰণে অসমৰ ৰাইজলৈ মই এটা আমাক সুযোগ দিয়ে যাম। উল্লেখ্য যে যিখন য়টত উঠি ছিংগাপুৰৰ সাগৰত ভ্ৰমণ কৰি থকা অৱস্থাত অসমীয়া সংগীত জগতৰ মহিৰো জুবিন গাৰ্গ অসুস্থ হৈ গৈছিল, সেই স্মৃতি সজীৱ কৰি ৰাখিবলৈ শিল্পী ভগৱান সেনাপতিয়ে এই আৰ্হি নিৰ্বাচন কৰিছে। শিল্পীগৰাকীৰ মতে এইখন কেৱল এখন জাহাজ নহয়, এয়া এক অভিশপ্ত যাত্ৰাৰ প্ৰতীকী সোঁৱৰণি। জাহাজখনৰ ওপৰত জুবিন গাৰ্গৰ অতি প্ৰিয় চৰাই উদাসীন গাগ, বগলী আৰু কাকু গাগ, কাউৰীৰ প্ৰতিমূৰ্তিৰ লগতে নিৰ্মাণ কৰা হৈছে শিল্পীগৰাকীৰ পৰিচয়বাহী গীটাৰ আৰু প্ৰিয় টুপিটো। 2011 চনৰ পৰাই শিল্পী ভগৱান সেনাপতিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি ধাৰাবাহিকভাৱে ব্যতিক্ৰম ভেলাঘৰ নিৰ্মাণ কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ৰংঘৰ আৰু টাইটানিকৰ দৰে আৰ্হি নিৰ্মাণ কৰি সমাজলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিল। অতি দুখৰ বিষয় যে এই শিল্পকৰ্ম অব্যাহত ৰাখিবলৈ তেওঁ কেতিয়াবা নিজৰ পুখুৰীৰ মাছ, কেতিয়াবা ফাৰ্মৰ হাঁহ বিক্ৰী কৰিবলগীয়া হৈছে। আনকি মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈও তেওঁ এই সৃষ্টিশীল কাম অব্যাহত ৰাখিছে। বৰ্তমান স্থানীয় যুৱকসকলৰ সহযোগত যুদ্ধকালীন ক্ষিপ্ৰতাৰে ভেলাঘৰটোৰ প্ৰায় 60% কাম সম্পূৰ্ণ হৈছে। উৰুকাৰ নিশা গাঁওবাসীয়ে ইয়াত নৈশ আহাৰ গ্ৰহণ কৰিব যদিও পাছদিনা পুৱা অগ্নি সংযোগ কৰি ইয়াক দহন কৰা হ'ব। এফালে পৰম্পৰা আৰু আনফালে জুবিন গাৰ্গৰ দৰে মহান শিল্পীৰ প্ৰতি থকা অগাধ ভালপোৱাৰ মিশ্ৰণেৰে এইবাৰ আমনিখালীৰ ভেলাঘৰ হৈ উঠিছে পথচাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপোৰ্ট, লোকেল 18।